এইগৰাকী সংসদৰ বিষয়ে মই একো উত্তৰ নিদিওঁ। কংগ্ৰেছ দলত এগৰাকী সংসদ আছে যাৰ পাকিস্তানৰ সৈতে অতি নিবিড় সম্পৰ্ক আছে। কেতিয়াবালৈকে হয়তো ব্যৱস্থাও ল'বলগীয়া হ'ব পাৰে। গতিকে বৰ্তমান মই একো বিশেষ মন্তব্য নিদিওঁ। তদন্ত চলি আছে। ছেপ্টেম্বৰ মাহত তদন্তৰ প্ৰতিবেদন ৰাইজৰ সন্মুখলৈ আমি লৈ আহিম। সামাজিক মাধ্যম তথা ইনেও চৰ্চা চলিছে যে এই পেহেলগামৰ ঘটনাক কেন্দ্ৰ কৰি কোনো আপোনাৰ বাওঁপন্থীসকলে কোনো ধৰণৰ বিশেষ মন্তব্য কৰে। চাওক, বাওঁপন্থীসকল ভাৰতৰ লগতো আগৰ পৰাই নাই। চাইনা আক্ৰমণৰ সময়তো তেওঁলোক চীনৰ লগত আছিলে। পাকিস্তানৰ যুদ্ধৰ সময়তো তেওঁলোক পাকিস্তানৰ লগত আছিলে। বাওঁপন্থীসকলে ভাৰতবৰ্ষক কেতিয়াও মাতৃভূমি হিচাপে স্বীকাৰ কৰাই নাই আজিলৈকে। ৰাহুল গান্ধীয়ে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য দিয়া নাই। চাওক, মই ৰাহুল গান্ধীয়ে কি মন্তব্য দিব নিদিব, তেওঁ আমেৰিকাত আছে, এতিয়া আহি পাব। গতিকে মই সেই বিষয়ে ক'ব খোজা নাই। এই মুহূৰ্তত সমগ্ৰ দেশে একলগ হৈ প্ৰধানমন্ত্ৰী মোদীৰ হাত শক্তিশালী কৰিব লাগে, যাতে আমি পাকিস্তানক কূটনৈতিকভাৱে, সামৰিকভাৱে আৰু আভ্যন্তৰীণ আইন শৃংখলাৰ দৃষ্টিৰে আমি যাতে সম্পূৰ্ণ